নমস্কাৰ সো আজি আমি নতুন চেপ্টাৰ এটা লৈ ডিসকাশন কৰিব গৈ আছো ম্যাক্ৰো ইকোনমিক্সৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ স্পেশালি সেই চেপ্টাৰটো হৈছে ব্যাংকস ওকে আমি ব্যাংকস বুলি হেকানে কৈছো আমি বাণিজ্যিক ব্যাংক যিখিনি আছে আমি কমাৰ্শিয়াল ব্যাংকস সো সেইখিনিক লৈ ডিসকাশন কৰিম তাৰ এটা স্পেশাল টপিক হেতু হৈছে কমাৰ্শিয়াল ব্যাংকে means বাণিজ্যিক ব্যাংক সমূহে ঋণ মুদ্ৰাৰ বা ক্ৰেডিট ক্ৰিয়েট কেনে ধৰণে কৰে সেই বস্তুটো মই আগতো বুজাইছো আজি তোমালোকৰ স্পেশাল এক্সাম যেহেতু আহি পাইছে সেই এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট কনসেপ্ট হয় সো এই বস্তুটো আমি বুজিবলৈ আকৌ যত্ন কৰিম ৰিভিজন ক্লাস বুলি ধৰি লব পাৰা ক্লিয়াৰ একদম সিম্পল কে মই বুজাই দিম বস্তুটো ভালকে বুজিবা হাউ কমাৰ্শিয়াল ব্যাংক create credit okay so means credit creation process of a commercial bank means credit creation process of commercial banks বুলি কৈছো মই banks বুলি সেই কাৰণে কৈছো সোৱা কিয় ইয়াত আমি গুটেই ব্যাংক বিলাকত এটা ইউনিট হিচাপে ধৰি লম ক্লিয়াৰ যিমান কমাৰ্শিয়াল ব্যাংক আছে সব ব্যাংক বিলাকক মই এটা ইউনিট হিচাপে ধৰি লম যেটোক আমি ব্যাংকস বুলি কম ক্লিয়াৰ তেতা হলে বলা আমি কমাৰ্শিয়াল ব্যাংকৰ ক্ৰেডিট ক্ৰিয়েচন প্ৰসেসটো ভালকে বুজো Money creation, credit creation, clear? Commercial banks, okay? Yet my assumption duta loiso entire commercial banking system is one unit. Means yet one unit buli likhiso. Means all the entire commercial banks jiman ase gutei khinik ami banks buli kom. Means eta unit buli ami dhorilam. Clear? Hetu eta assumption. Second assumption hoise all payments are made through checks. Means check or through the all payment khini hobo bank or jikhini ami payment লম বা ব্যাংকে যিখিনি আমাক দিব বা আমি লম হেখিনি চেকৰ থ্ৰু দি হ'ব এন্ড অল ৰিসিপ্টস আর ডিপোজিটেড ইন দা ব্যাংকস তার মানে আমি যিখিনি ব্যাংকৰ পৰা টকা পাম হেখিনি ব্যাংকতে ডিপোজিট হ'ব গুটেইটো ক্লিয়াৰ কোনোবাই ডিপোজিট নকৰিবও পাৰে ক্লিয়াৰ আমি ধৰি লৈছো ইয়াত ব্যাংকে দিয়া টকাখিনি আমি ডিপোজিট কৰিম আকৌ ব্যাংকত ক্লিয়াৰ সো এই দুটা assumption লৈ পেলাই আমি আগবাঢ়িম তেতিয়া হলে কেনেকা ক্ৰেডিট ক্ৰিয়েট কৰে সেই প্ৰসেসটো আমি জানিম ওকে এই প্ৰসেসটো জানিবৰ কাৰণে তুমি দুই তিনটা কথা জানিব লাগিব তাৰে প্ৰথম কথাটো হৈছে এটা বস্তু তুমি জানিব লাগিব প্ৰাইমাৰী ডিপোজিট ওকে ওয়ান ইজ হোৱাট প্ৰাইমাৰী ডিপোজিট ওকে সো প্ৰাইমাৰী ডিপোজিট bola বস্তুটো কি আৰু এটা হৈছে তোমাৰ সেকেন্ডাৰী ওকে সো সেকেন্ডাৰী অর ডেরিভেটিভ ওকে সো দুটা নাম আছে সেকেন্ডাৰী অর ডেরিভেটিভ ডিপোজিটস ক্লিয়ার সো সেকেন্ডাৰী অর ডেরিভেটিভ ডিপোজিটস bola বস্তুটো কি প্ৰাইমাৰী ডিপোজিটস হৈছে যিখিনি আমি এজ এ পাব্লিক বা কমন পিপল আমি ব্যাংকত টকা জমা থওঁ যিখিনি সেভিংস একাউন্টটো হ'ব পাৰে কারেন্ট একাউন্টটো হ'ব পাৰে বা টাইম ডিপোজিটও হ'ব পাৰে ক্লিয়াৰ সো সিম্পলি আমি এজ এ কমন পিপল কাস্টমাৰ হিচাপে ব্যাংকত আমি যিখিনি টকা জমা থওঁ সেইখিনি হৈছে প্ৰাইমাৰী ডিপোজিট ক্লিয়াৰ আৰু সেকেন্ডাৰী ডিপোজিট বা ডেরিভেটিভ ডিপোজিট হৈছে সেইখিনি ডিপোজিট ব্যাংকৰ যিখিনি ব্যাংকে ৰেডি টু প্ৰভাইড লোন মিন্স ব্যাংকে যিখিনি টকা লোন হিচাপে পাব্লিকক দিয়ে সেই টকাখিনি কোৱা হয় সদায় মনত ৰাখিবা সেকেন্ডাৰী অর ডেরিভেটিভ ডিপোজিট ক্লিয়াৰ প্ৰাইমাৰী ডিপোজিট হৈছে আমি যিখিনি জমা থওঁ আৰু সেকেন্ডাৰী ডিপোজিট হৈছে ব্যাংকৰ সেইখিনি জমা যিখিনি ব্যাংকে লোন হিচাপে মানুহক দিয়ে ধাৰ দিয়ে ওকে সেইকাৰণে ডেরিভেটিভ ডিপোজিট যেটো কথা হেতুক আমি ক্ৰেডিট ক্ৰিয়েচন বুলিও কওঁ কিয় ক্ৰেডিট ক্ৰিয়েট ডেরিভেটিভ ডিপোজিটৰ পৰাই হয় ক্লিয়াৰ এই দুটা কথা সেকেন্ড কথাটো হৈছে যে মানি মাল্টিপ্লায়াৰ বা ক্ৰেডিট মাল্টিপ্লায়াৰ এটো বস্তু তুমি জানিব লাগিব মানি মাল্টিপ্লায়াৰ অর ক্ৰেডিট মাল্টিপ্লায়াৰ ক্লিয়াৰ সো এই বস্তুটো তুমি জানিব লাগিব মানি মাল্টিপ্লায়াৰ অর ক্ৰেডিট মাল্টিপ্লায়াৰ অলওয়েজ মনত ৰাখিবা মানি মাল্টিপ্লায়াৰ বা ক্ৰেডিট মাল্টিপ্লায়াৰৰ এটা ফৰ্মুলা হৈছে হেতু হৈছে 1/LRR
LRR means legal reserve ratio বা reserve ratio. Clear? Reserve ratio বুলিও ক'ব পাৰা, legal reserve ratio বুলিও ক'ব পাৰা. And that legal reserve ratio is one of the instrument of central bank. যেটো central bank এ credit to control কৰিবৰ কাৰণে one of the policy guideline apply কৰে কাৰ ওপৰত? Commercial bankৰ ওপৰত. Clear? যেটোক আমি legal reserve ratio বুলিও জানো আৰু সেই legal reserve ratio আকৌ দুটা পাৰ্ট আছে হেতু আমি জানো cash reserve ratio CRR আৰু এটা হৈছে statutory liquidity ratio SLR. Clear? So overall legal reserve ratio LRR. So এই কনসেপ্টটো তুমি জানিব লাগিব 1/LRR. Okay? তিনটা বস্তু কৈছো primary deposit, secondary or derivative deposit আৰু money or credit multiplier 1/legal reserve ratio. Clear? তেতিয়া হলে commercial bank বিলাকে as a banks as a one unit কেনেকা ক্রেডিট ক্রিয়েট কৰে সেই বস্তুটো সোয়া ইয়াত সাপোজ মই ইয়াত লিখিলো প্রসেস বুলি লিখি লৈছো process of credit creation. Clear? So process of credit creation of মই এটা বস্তু লিখিছো round. Okay? আৰু ইয়াত লিখিছো তোমাৰ primary. Okay? Primary deposits. আৰু ইয়াত তোমাৰ LRR. Okay? LRR. আৰু ইয়াত হৈছে তোমাৰ derivative deposits. Means secondary deposits. Derivative deposits or credit creation বুলিও তুমি লিখিব পাৰা. Credit creation. Clear? So এই টেবুলটোৰ কনসেপ্টটো যদি তুমি বুজি পোৱা তে এক্সপ্লেনেশনটো তুমি ধুনিয়াকৈ লিখিব পাৰিবা. Clear? এতিয়া কোৱেশ্চন হল এটো এটা পার্ট কৰিলো এটো এটা পার্ট এটো এটা পার্ট. Clear? এতিয়া কেনেকা ক্রিয়েট কৰে সেই বস্তুটো চাবা. সাপোজ রাউন্ড 8 মই পারসন এ লিখিলো. ওকে? পারসন এ মিন্স এজন পারসন যিজনৰ নাম এ ধৰিলো. ক্লিয়াৰ? সেই পারসন জনে কি কৰিলে নিজৰ একাউণ্টত সেভিংস একাউণ্ট কারেন্ট একাউণ্ট যি নোকোৱা একাউণ্টত প্ৰথমে কি কৰিলে তেওঁ rupees suppose 1000 এটা জমা থলে. So that 1000 rupees is the initial deposits or primary deposits. Clear? এই 1000 টো যেতিয়া জমা থব ব্যাংকে কি কৰিব সেই 1000 ৰ এগেইনষ্টত LRR ইম্পোষ্ট কৰিব. ক্লিয়াৰ? লিগ্যাল ৰিজাৰ্ভ ৰেশিও টো ইম্পোষ্ট কৰিব. লিগ্যাল ৰিজাৰ্ভ ৰেশিও নাথিং বাট যেটো সেন্ট্রাল ব্যাংকে দি দিছিলে কাক কমাৰ্শিয়াল ব্যাংকক সেই ইনিশিয়াল ডিপোজিটৰ পৰা এটা পোৰশন নিজৰ হাতত ৰাখিবলৈ. ক্লিয়াৰ? দিস ইজ লিগ্যাল ৰিজাৰ্ভ ৰেশিও. তে লিগ্যাল ৰিজাৰ্ভ ৰেশিওটো কিমান ধৰি লোৱা 20%. ব্যাংকে 20% ৰাখিব দিছে. ক্লিয়াৰ? সেন্ট্রাল ব্যাংকে তেতিয়ালে 1000 or 20% ৰাখিলে 200 ৰাখিব হয় না নহয় 200 ৰাখিব তেতিয়ালে 1000 টকাৰ 200 যদি এজ এ 20% 1000 টকাৰ 20% যদি ৰাখে তেতিয়ালে 200 টকা ৰাখিব rupees 800 টো গুছি যাব হয় না নহয় 800 টো গুছি যাব কত ডেরিভেটিভ ডিপোজিটস অর ক্রেডিট ক্রিয়েশন. ক্লিয়ার? গোল. The question হৈছে ব্যাংকে যেটো 800 ক্রেডিট ক্রিয়েট কৰিলে সেই টকাটো কিন্তু আকৌ ব্যাংকত জমা পৰিব সেকেন্ড পারসনৰ হৈ যেটো আমি লিখিছিলো অল ৰিসিভস ডিপোজিটেড বুলি অ্যাজাম্পশন. তেতিয়া হলে এই টকাটো যেতিয়া সেকেন্ড পারসন জনে জমা থব তেতিয়ালে হেতু হৈ যাব তোমাৰ ইনিশিয়াল ডিপোজিটস কিমান rupees 800. Clear? Goal. 800 rupees যেতিয়া কো ডিপোজিট হ'ব ব্যাংকত সেই 800 rupeesৰ আকৌ 20% কিমান 20% ব্যাংকে ৰাখিব. ইয়াৰ 20% হ'ব 8 গুণে 16 160 হয় না নহয় 160 ব্যাংকে ৰাখিব. 800 or 20% 160 যেতিয়া ব্যাংকে ৰাখিব লেফট এমাউন্ট টু ক্রেডিট ক্রিয়েট হ'ব. তেতিয়া হলে ইয়াৰ পৰা যদি এটো গুছি যায় তেতিয়া 0 ৰ পৰা 0 গল 0 ইয়াত থাকিল 10 10 ৰ পৰা 6 গল 4 ইয়াত থাকিল 7 7 ৰ পৰা 1 গল 6 means 640 ক্রেডিট ক্রিয়েট হ'ব. So 1000 or 20% 200 banke as a LRR rakhile 800 credit create korile means derivative deposit. Hey 800 to person B a deposit korile or 800 or 20% 160 banke LRR hisabe rakhile 20% 642 credit create korile. That 642 ako kune person C. Okay? Person
C এ জমাত হ'ব ওকে সো 642 যেতিয়া C পার্সন জনে জমাত হ'ব তার 20% LRR হিসাবে ব্যাংকে রাখিব তো তার 20% কিমান হ'ব 640 20% যদি কৰা তেতিয়া হলে 640 into 20% যদি কৰা তেতিয়া হলে 20/100 হ'ব 20/100 হ'ব তেতিয়া হলে এটো কাটা গল এটো কাটা গল তেতিয়া হলে 64 into 2 4 দুগুণে 8 6 দুগুণে 12 128 হয় না নহয় 128 ব্যাংকে রাখিব কাটা গল 4 ইয়াত গল 4 দুগুণে 8 আৰু 6 দুগুণে 12 means 128 rupees ব্যাংকে রাখিব হল 20% হিসাবে ক্লিয়ার means 640 20% 128 ব্যাংকে রাখিব লেফট জিটো থাকি যাব হেতু ব্যাংকে ক্রেডিট ক্রিয়েট কৰিব তে লেফট কিমান থাকিব সোয়া 10 ৰ পৰা 8 গুছি গল থাকিব 2 হয় না নহয় তাছত ইয়াত থাকিল 3 3 ৰ পৰা 2 গুছি গল তেতিয়া হলে থাকিব 1 আৰু ইয়াত হৈ গল তোমাৰ 6 6 ৰ পৰা 1 গলগে 5 হয় না নহয় 10 ৰ পৰা 8 গল 2 থাকিল 3 ইয়াত 10 হৈছে 3 3 ৰ পৰা 2 গল থাকিল 1 6 ৰ পৰা 1 গল থাকিল 5 means 512 okay so এই 512 to credit create হ'ব মই কও বিচাৰিছো 1000 এ 20% 200 ৰাখিলে 800 credit create হল 802% BA deposit কৰিলে তাৰ 20% 160 ব্যাংকে ৰাখিলে left amount credit create হল এই 642 C person জনে deposit কৰিলে তাৰ 20% ব্যাংকে ৰাখিলে 128 left amount হৈ যাব ইয়াৰ পৰা এটো মাইনাস কৰি দিয়া 512 ওলাব this is হ'ব credit creation এনেকৈ process to round by round হৈ থাকিব যেতিয়ালৈকে এই amount to কমি কমি গৈ 0 নহয় ক্লিয়ার তেতিয়া হলে টোটাল ক্রেডিট কিমান হ'ব তুমি টেবুল ইমান বনাই থাকোতে সময় নাই তেতিয়া হলে টেবুলটো তুমি কি কৰিবা ড্যাশ ড্যাশ দি দিবা এনেকা দুটা এনেকা ড্যাশ ড্যাশ দি দিবা এনেকা ড্যাশ ড্যাশ দি দিবা দিয়াৰ পিছত তুমি টেবুলটো কভার কৰি দিবা কভার কৰি পেলাই টোটাল ক্রেডিট ক্রিয়েটটো তুমি উলাই দিবা আৰু টোটাল ক্রেডিট ক্রিয়েটটো কেনেকা ওলাবা সেই বস্তুটো মই দেখুৱাই আছো তেতিয়া হলে ওভাৰঅল ক্রেডিট ক্রিয়েট কিমান হ'ব সেই বস্তুটো উলাবৰ কাৰণে তুমি ক্রেডিট মাল্টিপ্লায়াৰ বা মানি মাল্টিপ্লায়াৰ কনসেপ্টটো বুজিব লাগিব ক্লিয়াৰ ক্রেডিট মাল্টিপ্লায়াৰ বা মানি মাল্টিপ্লায়াৰ কনসেপ্টটো কি জানানে 1/LRR ক্রেডিট মাল্টিপ্লায়াৰ ইজ ইকুয়াল টু 1/LRR আছিল তো 1/LRR আছিল কিমান 1/20% means LRR 20% তেতিয়া হৈ যাব 100/20 is equal to 5 ওলাব এই যে ক্রেডিট মাল্টিপ্লায়াৰৰ ভ্যালুটো যে 5 ওলাই আছে এই 5 টো দি পেলাই তোমাৰ কি কৰিবা ইনিশিয়াল যেটো ফার্স্ট ক্রেডিট ক্রিয়েশন আছিল 800 হেতু মাল্টিপ্লাই কৰি দিবা means 5 into 800 কৰি দিবা হৈ যাব 5 গুণ 40 means 4000 means ইয়াৰ টোটাল ভ্যালুটো হ'ব কিমান rupees 4000 ক্লিয়ার আৰু ইয়াৰ টোটাল এমাউন্টটো হ'ব ইনিশিয়াল যেটো ফার্স্ট পারসনৰ ডিপোজিট আছিল সেই এমাউন্টটো হ'ব means rupees 1000 আৰু এই দুটা যোগ কৰি পেলাই টোটাল ডিপোজিট হ'ব rupees 5000 ক্লিয়ার means LRR ৰ টোটাল ভ্যালুটো 1000 হ'ব যেটো ফার্স্ট ডিপোজিট আছিল আৰু এটো টোটাল ক্রিয়েশন হ'ব 4000 দুটা মিলি পেলাই 4 আৰু 1000 মিলি হৈ যাব টোটাল প্রাইমারি ডিপোজিটৰ টোটাল प्राइमरी डिपॉजिट होबो टोटल डिमांड डिपॉजिट बुलिও কও পারা হবো কিমান 5000 ক্লিয়ার গুড the question হল এই 5000 to মই কি কইলো 4000 plus 1000 কইলো 5000 ওলাইছে এনে एक्चुअल क्रेडिट क्रिएशन হিসে 4000 LRR ৰ সাম টোটাল 1000 দুটা যোগ কৰিলা ওভারঅল হৈ গলো তোমাৰ টোটাল ডিমান্ড ডিপোজিট 5000 so this is the actual process of credit creation clear হবো এটা কোয়েশ্চন হৈছে এই যে 4000 টো তুমি পালা হেতু বস্তু মই আকৌ ইয়াত দেখুৱাই আছো সোৱা এখিনি মই মুছি দিলো এখিনি মুছি দিয়াৰ লগে লগে আমাৰ এলআৰ মানি মাল্টিপ্লায়াৰ হয় না নহয় মানি মাল্টিপ্লায়াৰ তে মানি মাল্টিপ্লায়াৰ ইকুয়াল কি আছিল 1/LRR হয় না নহয় তেতিয়ালে 1/LRR হলে 1/LRR কিমান আছিল 20% 20% যদি কৰা তেতিয়ালে 20% হ'ব 1/20/100
হয় না নহয় এটো যদি তুমি মাল্টিপ্লাই কৰি দিয়া 100 ওপৰত যাব 20 তলত আহিব = 5 ওলাব মিন্স ক্ৰেডিট মাল্টিপ্লায়াৰ অৰ মানি মাল্টিপ্লায়াৰ ভ্যালুটো 5 আহিব তুমি পিছত কি কৰিবা টোটাল ক্ৰেডিট ক্ৰিয়েচনৰ কনসেপ্টৰ যেটো ফাৰ্স্ট ক্ৰিয়েচন আছিল মিন্স এই 800 টো এই 800 ক্ৰিয়েচনৰ লগত এই ক্ৰেডিট মাল্টিপ্লায়াৰ ভ্যালুটো ইনটু কৰি দিবা মাল্টিপ্লাই কৰি দিবা ওলাব কিমান 4000 আৰু এই 4000 টোই হ'ব এই ভ্যালুটো ক্লিয়াৰ মিন্স ক্ৰেডিট মাল্টিপ্লায়াৰ বা মানি মাল্টিপ্লায়াৰৰ ভ্যালুৰ লগত ফাৰ্স্ট ক্ৰেডিট ক্ৰিয়েচনৰ ভ্যালুটো মাল্টিপ্লাই কৰিবা তেতিয়া তোমাৰ টোটাল ক্ৰিয়েচনটো ওলাই যাব ক্লিয়াৰ সেই কাৰণে তুমি ক্ৰেডিট বা মানি মাল্টিপ্লায়াৰ কনসেপ্টটো টেবুলৰ তলত আকৌ দেখুৱাই দিবা ওলাই পেলাই দেই গুড এতিয়া কোৱেশ্চন হল দিস ইজ দা প্ৰসেস অফ কি credit creation process of a commercial banks okay means commercial bank e credit create koribo hole tumi dui tinta bostu janibo lagibo repeat kori diso primary deposit ki secondary deposit ba derivative deposit ki credit multiplier or money multiplier ki 1 by LRR hekhini janibo lagibo aru 1 by LRR jitu value hobo 20% or tar logot tumi first credit creation of value to multiply koriba tomar total creation 4000 to ulai jabo clear goal so this is the actual process of credit creations of a commercial bank এটা নিৰ্দিষ্ট কমাৰ্শিয়াল ব্যাংকে যেনেকা ক্ৰিয়েট কৰে বাকি ব্যাংক বিলাকো একে ধৰণে ক্ৰিয়েট কৰে হেকানে গুটেই কমাৰ্শিয়াল ব্যাংকক একেলগে মই ইউনিট বুলি লৈছো যেটো মই ব্যাংকস বুলি কৈছো ওকে সো দিস ইজ একচুয়াল সিম্পল প্ৰসেস অফ ক্ৰেডিট ক্ৰিয়েচনস অফ এ কমাৰ্শিয়াল ব্যাংক দো ক্ৰেডিট ক্ৰিয়েট বাই কমাৰ্শিয়াল ব্যাংক কিন্তু সদায় মনত ৰাখিবা কমাৰ্শিয়াল ব্যাংকৰ ক্ৰেডিট ক্ৰিয়েচনৰ কিছুমান লিমিটেশন আছে ক্লিয়াৰ আৰু লিমিটেশনৰ প্ৰথমটো হৈছে কি amount of deposit means primary deposit এজনে কৰিলেহে credit create হ'ব পাৰে ঠিক তেনেকা LRR is one of the key constraint to create credit যিমান LRR বাঢ়ি যাব সেন্ট্রাল ব্যাংকৰ থ্ৰু দি হিমানে কমাৰ্শিয়াল ব্যাংকৰ credit creation to কমি যাব ওকে আৰু amount of borrower যেটো তাৰ ওপৰতো credit creation to depend কৰে borrower সংখ্যা যদি বাঢ়ি যায় creation বাঢ়ি যাব borrower সংখ্যা যদি কমি যায় creation also কমি যাব ক্লিয়াৰ as well as security jikhini borrower provide kore commercial bankok he security uporto credit creation to depend kore hei karone sage moi koiso do commercial bank create credit but it has some limitations also okay thank you